প্ৰকাশ পালে এক্সিট পোল। অধিকাংশ সংস্থাৰ মতে অসমত আকৌ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। সমীক্ষাক লৈ এফালে সন্তুষ্টি, আনফালে অসন্তুষ্টি। বুধবাৰে দেশৰ 4খন ৰাজ্যৰ লগতে অসমৰো এক্সিট পোল প্ৰকাশ কৰিলে বিভিন্ন প্ৰতিষ্ঠানে। অধিকাংশৰ সমীক্ষা অনুসৰি অসমত পুনৰ বিজেপিৰ নেতৃত্বত উৰিব বিজয় ধ্বজা। ইয়াৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক নেতাসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া। অগপ সভাপতি অতুল বৰাৰ মতে ধাৰণা কৰাৰ মতে প্ৰকাশ পাইছে সমীক্ষা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মতে এক্সিট পোল মানে একজেক্ট পোল। এটা ধাৰণা কৰিছিলোঁ যে এইবাৰ NDA পুনৰ পূৰ্বতকৈ অধিক আসনলৈ ক্ষমতালৈ আহিব। যোৱাকালি আমি দেখিলোঁ যে যিবিলাক বেলেগ বেলেগ গ্ৰুপৰ যি এক্সিট পোল আমি দেখিলোঁ, সেই এক্সিট পোলেও একেটা কথাই কয়। আৰু মই নিশ্চিত যে এইবাৰ এক্সিট পোলে যিটো কৈছে আৰু যিটো নিজেও বিভিন্ন চ'ৰ্চৰ পৰা খবৰ লৈ ধাৰণা কৰিলোঁ যে হিউজ মেজৰিটি লৈ মানে থাৰ্ড টাৰ্মত এবাৰ NDA পুনৰ ক্ষমতালৈ আহিব। নিশ্চিতভাৱে আমি আশা কৰাৰ ধৰণে বা তাতকৈ অলপ কমকৈ এক্সিট পোলৰ আজি যি সংখ্যা আহিছে আৰু যি ফলাফল তেওঁলোকে আনুমানিক দেখুৱাইছে, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে NDA অসমত, পশ্চিমবংগত আৰু পণ্ডিচেৰীত চৰকাৰ গঠন কৰিব। কিন্তু বিৰোধী মুঠেই সন্তুষ্ট নহয় প্ৰকাশ পোৱা সমীক্ষাক লৈ। কংগ্ৰেছ নেতা সাংসদ ৰকিবুল হুছেইনৰ অভিযোগ, বিষয়াক ভয় খুৱাবলৈ এই সমীক্ষা বিজেপিৰ পক্ষত প্ৰকাশ কৰোৱা হৈছে। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য, জনতাক বিভ্ৰান্ত কৰিবলৈ এই এক্সিট পোল। আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবী, 2016ৰ দৰে 26তো ভুল প্ৰমাণিত হ'ব এক্সিট পোল। কৰিছে অফিচাৰসকলক ভয় খুৱাবৰ কাৰণে, অফিচাৰসকলক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে, কাৰণ তেওঁ গম পাইছে ইণ্টেলিজেন্সৰ যোগেদি যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানুহৰ নীৰৱ এক বিতৃষ্ণা আহিছিলে, নীৰৱ বিতৃষ্ণা। মানুহে, মই নিজেই প্ৰত্যক্ষ কৰিছোঁ ইমান দিনৰ অভিজ্ঞতাৰ পৰা, কোনোদিন কংগ্ৰেছক ভোট নিদিয়া লোকসকলেও আপোনাৰ ভোট চেণ্টাৰত গৈ তেওঁলোকে জয় জুবিন দা বুলি ওলাই আহিছে। বুলিছ এণ্ড ভগাছ যিটো তেওঁলোকৰ প্ৰেডিকশ্যন, এটা মানুহক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিটো পৰিৱেশ তেওঁলোকে বনাইছে, ইয়াৰ গোটেই কথা বতৰাবোৰক আমাৰ সাধাৰণ জনগণক, আমাৰ দলৰ কৰ্মকৰ্তাসকলক তেওঁলোকক কৈছোঁ যে এয়া অতি সুপৰিকল্পিত ষড়যন্ত্ৰ। এইটো এটা নেৰেটিভ বনোৱাৰ তেওঁলোকৰ এটা বাগধাৰা সৃষ্টিৰ তেওঁলোকৰ এটা সুপৰিকল্পিত এটা ষড়যন্ত্ৰ বা কূটকৌশল। ইয়াত যাতে কোনেও যাতে ভয় খাব নালাগে। আৰু অহা 4 তাৰিখে ফলাফল আহিব, 4 তাৰিখে অহা 4 তাৰিখৰ নিৰ্বাচনী ফলাফলত বিৰোধীৰ চৰকাৰ হ'ব, এই কথা স্পষ্ট। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে এইবাৰ 2016ৰ এক্সিট পোলৰ পুনৰাবৃত্তি ঘটিব। এইবাৰ 2016ৰ নিচিনাকে শাসক দল এইবাৰ ধৰাশায়ী হ'ব। বিৰোধীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দিছে ৰাজ্যিক বিজেপিয়ে। মই আজি সংবাদ মাধ্যমৰ জৰিয়তে মই বিৰোধী পক্ষলৈ এটা প্ৰত্যাহ্বান দিব খুজিছোঁ যে 4 তাৰিখৰ পিছতো বিৰোধী পক্ষই আকৌ এটা চুটলিপি আওৰাবই, EVM মেচিনৰ কথা ক'ব, সেইটোতো তেওঁলোকে ক'বই। মইতো বিৰোধী পক্ষক কৈছোঁ যে আপোনালোকে আমাৰ জিকা 10টা সমষ্টি, আপোনালোকৰ বুথ প্ৰেচিডেণ্টক মাতক আৰু আমাৰ বুথ প্ৰেচিডেণ্টক মাতক। আমাৰ কাৰ্যকৰ্তাক, বিৰোধী দলৰ কাৰ্যকৰ্তা ক'ত আছে? মোৰতো বহুতো বিৰোধী দলৰ এবাৰ কেণ্ডিডেট হ'লে মোৰ বেয়া লাগিছে, বেচাৰাসকলৰ কোনো কাৰ্যকৰ্তা নাছিল। কি হ'ল, মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ ওপৰত বেছ কৰি তেওঁলোকে ইলেকশ্যন খেলিব লগা হৈছে। সমীক্ষাই শাসকক সন্তুষ্টি দিছে, বিৰোধীক চিন্তিত কৰিছে। কিন্তু 4 মে'ত স্পষ্ট হ'ব কোনে হাঁহে কোনে কান্দে। ব্যুৰ' ৰিপৰ্ট, NKTV।